আমেৰিকাৰ ইৰাণৰ মাজত যি যুদ্ধ চলি আছে এই যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে অস্থিৰ অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছে যে অতি শীঘ্ৰেই আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হ'ব আৰু বিশ্বই আশা কৰিছে যে এইবাৰ ট্ৰাম্পে সঁচা কথা কৈছে, কিয়নো ইৰাণৰ তৰফৰ পৰাই শান্তি চুক্তিক লৈ এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য কৰা নাই। কিন্তু এই যুদ্ধৰ ফলত ভাৰতৰ যথেষ্ট ক্ষতি হৈছে। শেহতীয়াকৈ এই যুদ্ধৰ ফলত ভাৰতৰ 3গৰাকীকৈ নাবিকে তেওঁলোকৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু ইয়াৰ অন্তৰালত আছিল আমেৰিকাৰ আক্ৰমণ নাইবা আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক। এই সমগ্ৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পাছতে ভাৰত চৰকাৰে ইয়াৰ বিৰোধিতা কৰিছিল। ভাৰত চৰকাৰৰ তৰফৰ পৰা বিদেশ মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিওক এই সন্দৰ্ভত ফোন কলত উল্লেখ কৰে আৰু ইয়াৰ পাছত আমেৰিকাৰ যি প্ৰতিক্ৰিয়া আহিছে সেই প্ৰতিক্ৰিয়া শুনিলে আপুনি আচৰিত হৈ পৰিব। এই সমগ্ৰ ঘটনাটো কি আৰু আমেৰিকাই কিদৰে সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ সবিশেষ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। ওমান সাগৰৰ সমীপৱৰ্তী অঞ্চলত হৰমুজৰ কাষত কিছুদিন আগতে ভাৰতীয় নাবিক থকা এখন জাহাজৰ ওপৰত আক্ৰমণ হয়। MT চেটেবেলৰ ওপৰত আমেৰিকান সেনাৰ তৰফৰ পৰা এয়াৰ ষ্ট্ৰাইক কৰা হয়। ইঞ্জিন বিকল হৈ পৰে, য'ত 3গৰাকীকৈ ভাৰতীয়ই প্ৰাণ হেৰুৱাবলগীয়া হয়। আমেৰিকাৰ আক্ৰমণত মৃত্যু হোৱা এই 3গৰাকী ভাৰতীয় ক্ৰমে পাটলানা সুৰেশ, আদিত্য শৰ্মা আৰু শিৱানন্দ চৌৰাচিয়া বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। এই ঘটনাৰ পাছতে সমগ্ৰ দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু প্ৰশ্ন উত্থাপিত হয় যে আমেৰিকাই কিয় নিজকে বন্ধু বুলি কৈ থকা ভাৰতৰ বুলি কৈ থকা ভাৰতৰ নাবিকৰ ওপৰত এই ঘটনা সংঘটিত কৰিলে। এই ঘটনাক লৈ ভাৰতৰ তৰফৰ পৰা আমেৰিকাৰ যিগৰাকী প্ৰতিনিধি তেওঁক তলব কৰা হৈছিল আৰু পিছৰ পৰ্যায়ত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিওক ফোন কল কৰে। এই সমগ্ৰ ঘটনাক লৈ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে সামাজিক মাধ্যমত লিখে যে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিওৰ সৈতে মই কথা পাতিছোঁ আৰু ওমানৰ সাগৰত ভাৰতৰ নাগৰিকৰ ওপৰত বা ভাৰতীয় নাগৰিকৰ ওপৰত আমেৰিকাই যি ঘটনা সংঘটিত হৈছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু এই ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি আমেৰিকাক উল্লেখ কৰিছোঁ। ভাৰতৰ এই প্ৰতিক্ৰিয়া অহাৰ পিছত দেশৰ জনতাই ভাবিছিলে এই ঘটনাক লৈ আমেৰিকাই দুখ প্ৰকাশ কৰিব, কিয়নো ভাৰতে প্ৰতিবাদ কৰিছে, সমগ্ৰ ঘটনাক গৰিহণা দিছে আৰু গ্ৰহণযোগ্য নহয় বুলি কৈছে। কিন্তু ক্ষমা বিচৰাটো বাদেই দিয়ক, ভাৰতক বন্ধু বুলি কোৱা আমেৰিকাই এই সমগ্ৰ ঘটনাক লৈ আন প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিলে। এয়া মই আপোনালোকক দেখুৱাই আছোঁ আমেৰিকাৰ হোম ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা প্ৰকাশ কৰা প্ৰতিক্ৰিয়া, য'ত মাৰ্কো ৰুবিও আৰু এছ জয়শংকৰৰ মাজত হোৱা টেলিফোনিক কনভাৰচেশ্যনৰ কথা আমেৰিকাই প্ৰকাশ কৰে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিও কি কৈছে চাওক। আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে আমেৰিকাই সেই অঞ্চলটোত নেভেল ব্লকেডৰ সৃষ্টি কৰিছে। আমেৰিকাত সেনাৰ তৰফৰ পৰা জাহাজসমূহ আহিবলৈ দিয়া নাই, হৰমুজত আন জাহাজ চলাচল কৰিবলৈ দিয়া হোৱা নাই। ইৰাণিয়ান তেল কঢ়িয়াই নিয়া জাহাজসমূহে আমেৰিকাৰ অনুমতি অবিহনে 1 ইঞ্চিও পাৰ হৈ যাব নোৱাৰে আৰু আমেৰিকাৰ ব্লকেড যদি নামানে তাৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু কৈছে যে আমি ইয়াক সহ্য নকৰিম। এয়া আছিলে আমেৰিকাৰ মন্তব্য। ক্ষমা বিচৰাটো বাদেই দিয়ক, আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছে যে উই উইল নট টলাৰেট। কিন্তু কল্পনা কৰক, যিখন জাহাজৰ ওপৰত আক্ৰমণ কৰা হৈছিল সেই জাহাজখন কমাৰ্চিয়েল ভেহিকল আছিল বা কমাৰ্চিয়েল জাহাজ আছিলে, এয়া কোনো যুদ্ধৰ জাহাজ নাছিলে। তাত থকা লোকসকল চিভিলিয়ান আছিলে। চিভিলিয়ানৰ ওপৰত আমেৰিকাই এই ঘটনা সংঘটিত কৰিলে, আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে। ভাৰতে যেতিয়া ইয়াৰ বিৰোধ কৰিলে তাৰ প্ৰত্যুত্তৰত আমেৰিকাই ক্ষমা বিচৰাটো বাদেই দিয়ক, আমেৰিকাৰ তৰফৰ পৰা কোৱা হ'ল যে এনেকুৱা ঘটনা আমি সহ্য নকৰিম আৰু সাগৰৰ মাজত আমি দিয়া ব্লকেট মানি চলিব লাগিব। অৰ্থাৎ আমেৰিকাই ক'ব বিচাৰিছে তেওঁলোকৰ যি খেয়াল খুচি সেইমতে তেওঁলোকে কাম কৰিব, বিশ্বৰ কোনো দেশে ইয়াক প্ৰতিবাদ কৰি লাভ নাই আৰু ভাৰতকো প্ৰকাৰান্তৰে সেই কথাই আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিওৱে উল্লেখ কৰিলে। যি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমাক ফ্ৰেণ্ড বুলি কৈ থাকে, বন্ধু বুলি কৈ থাকে, সেই আমেৰিকাই ভাৰতৰ 3গৰাকীকৈ নাগৰিকক হত্যা কৰিলে। এই সমগ্ৰ ঘটনাক লৈ আজি এতিয়া দেশৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। কংগ্ৰেছে কৈছে যে বৰ্তমান যি বিজেপি চৰকাৰ আছে, মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ আছে, চৰকাৰ দুৰ্বল হোৱাৰ বাবেই আমেৰিকাই এই কাম কৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে এক্সত লিখিছে। ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে যে কিছুদিন আগতে 3গৰাকীকৈ ভাৰতীয়ক আমেৰিকাই হত্যা কৰিলে। এই সমগ্ৰ ঘটনাক লৈ আমেৰিকাই ক্ষমা বিচৰাটো বাদেই দিয়ক, এতিয়া নিৰ্দেশ দিয়াহে আৰম্ভ কৰিছে। ইয়াক লৈ ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰ হেণ্ডেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছে আৰু ৰাহুল গান্ধীৰ তৰফৰ পৰা কোৱা হৈছে যে প্ৰধানমন্ত্ৰী এই সমগ্ৰ ঘটনাক লৈ যিদৰে প্ৰতিবাদ কৰিব লাগিছিলে, যিদৰে আমেৰিকাত ক'ব লাগিছিলে সেই কাম তেওঁ কৰিব পৰা নাই। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে এই ঘটনাক লৈ সুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। এখন সাৰ্বভৌম ৰাষ্ট্ৰই এনেকুৱা ঘটনা কেতিয়াও মানি ল'ব নোৱাৰে, কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ঘটনাক লৈ নিমাত হৈ থকা বুলি ৰাহুল গান্ধীয়ে সমালোচনা কৰি কৈছে যে প্ৰধানমন্ত্ৰীয়ে কিয় এতিয়ালৈকে সমগ্ৰ ঘটনাক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সাহস কৰা নাই। এইদৰে এই বিষয়টোক লৈ যে আগন্তুক সময়ত দেশৰ ৰাজনীতিত চৰ্চা চলিব সেয়া সুনিশ্চিত। কল্পনা কৰক, আমেৰিকা যুক্তৰাষ্ট্ৰ যি আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বত শান্তিৰ কথা কয়, যি ট্ৰাম্পে শান্তিৰ নোবেল বঁটাৰ বাবে দাবী কৰে, যি ট্ৰাম্পে কয় তেওঁ 7-8খন যুদ্ধ বন্ধ কৰি দিছে, সেই ট্ৰাম্পৰ আমেৰিকাই ভাৰতীয় নাগৰিকক এইদৰে লক্ষ্য কৰি ল'লে, তেওঁলোকক হত্যা কৰিলে।
ভাৰতে যেতিয়া এই সমগ্ৰ ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰিলে তেওঁলোকৰ বিদেশ মন্ত্ৰীয়ে কি ক'লে যে আমি এনেকুৱা ঘটনা সহ্য নকৰোঁ বৰঞ্চ এনেকুৱা ক'বলৈহে চেষ্টা কৰা হ'ল জাহাজখনেহে ভুল কৰিছিলে আৰু তেওঁলোকে যি ভাৰতীয় তিনিগৰাকীক হত্যা কৰিলে তাত আমেৰিকাৰ কোনো ধৰণৰ দুখ নাই বুলি প্ৰকাৰান্তৰে ক'বলৈ চেষ্টা কৰিলে এই ঘটনাৰ পিছত এতিয়া প্ৰশ্ন উত্থাপিত হ'ব সঁচাকৈ আমেৰিকা ভাৰতৰ ফ্ৰেণ্ড জানো সঁচাকৈ আমেৰিকা ভাৰতৰ বন্ধু জানো ভাৰতৰ বন্ধু বুলি কোৱা আমেৰিকাৰ সম্পৰ্ক পাকিস্তানৰ লগতো যথেষ্ট ভাল পাকিস্তানৰ লগতো ভাল সম্পৰ্ক আৰু ঐতিহাসিকভাৱেও ভাৰতৰ বিৰুদ্ধে আমেৰিকাই বিভিন্ন কাম কৰি আহিছে গতিকে প্ৰশ্ন উত্থাপিত হৈছে ট্ৰাম্পৰ নেতৃত্বত বৰ্তমান সময়ত যি আমেৰিকা আছে আমেৰিকাই সঁচাকৈ বিশ্বলৈ শান্তি আহিবলৈ দিব নে আগন্তুক সময়টো যুদ্ধ এইদৰে চলাই যাব এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আৰু এই সমগ্ৰ বিষয়ত ভাৰতৰ স্থিতি কেনেকুৱা হোৱা উচিত আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব